নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ ৰিজাল্ট কেতিয়ালৈকে দিয়াৰ সম্ভাৱনা আছে বা ৰিজাল্ট দিয়াৰ পিছতনো কি, ইয়াৰ ওপৰত আলোচনা কৰিম। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আপোনালোকে আমাৰ চেনেল প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। BSc নাৰ্ছিঙৰ ৰিজাল্ট দিয়াৰ পিছতো বহুতকেইটা ষ্টেপ থাকিব, কাউন্সেলিং, এডমিশ্যন প্ৰচেছ, এইবিলাক প্ৰচেছ থাকিব। তো এইবিলাক প্ৰচেছত আপোনালোকে মিছ নকৰিবৰ কাৰণে আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো ইয়াৰ আপডেটবিলাক আমাৰ ৱেবছাইটত দিয়া আছে। আমাৰ ৱেবছাইট eduasamplus.com আপোনালোকে চাৰ্চ কৰি চাব পাৰিব। তো eduasamplus.com আপোনালোকে জব আপডেট, এডুকেশ্যন আপডেট, এডমিট কাৰ্ড সকলোবিলাক ডিটেইলছে পাই থাকিব। তো ৱেবছাইটত অহাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যিটো BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম আছিল, সেইটো 22 জুন তাৰিখে হৈ গৈছিল। তো এতিয়া বহুতেই ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে। তো ইয়াৰে আমি এক্সপেক্টেড কাট অফ বনাইছোঁ, আৰু যেতিয়া ৰিজাল্ট দিব তাৰে পিছত আমি ৰেংক ৱাইজ কাট অফ ভিডিঅ' বনাব ট্ৰাই কৰিম। তো আগৰ এক্সপেক্টেড ভিডিঅ'টো বাৰু চাই ল'ব আপোনালোকে, লিংক ডেছক্ৰিপশ্যনত বা চেনেল পেজৰ পৰা চাই ল'লে হ'ব। তো আপোনালোকে যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ ৰিজাল্ট আছে, সেইটো আপোনালোকে SSUHSৰ অফিচিয়েল ৱেবছাইট, তো ৱেবছাইটটো হৈছে www.ssuhs.in। তো এইটো ৱেবছাইটতে পাই যাব। তো আপোনালোক গুগলত চাৰ্চ কৰিলে পাই যাব। তো ৰিজাল্টটো আপোনালোকে অনলাইন চেক কৰিব লাগিব। তো ৰিজাল্টত আপোনালোকে এপ্লিকেশ্যন নং আৰু পাছৱাৰ্ড দিয়াৰ পিছত আপোনালোকৰ স্ক'ৰ কাৰ্ড আৰু যিটো মাৰ্ক আছে সেইটো আহি যাব, ৰেংক আৰু মাৰ্ক দুটা আহিব। আৰু বহুতে সুধে যে ইমেইলত ৰিজাল্ট যায় নেকি? তো ইমেইলত ৰিজাল্ট বা কাউন্সেলিঙৰ কোনো ধৰণৰ নটিচ নাযায়। তো ইমেইল বা হোৱাটছএপত এইবিলাক নাযায়, কেৱল তেওঁলোকে নিউজ পেপাৰ আৰু ৱেবছাইটতে পাব্লিছ কৰে। আৰু যিটো ৰিজাল্টৰ পিছত কাউন্সেলিং আছে, কাউন্সেলিংটো SSUHS বা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্টেক্ট নকৰে। তো কোনে কণ্টেক্ট কৰে এই ভিডিঅ'টোতে জনাম বাৰু। এতিয়া এক্সাম ডেটটো 22 জুন তাৰিখে আছিলে। এতিয়া ৰিজাল্ট ডেট, তো এক্সপেক্টেড ৰিজাল্ট ডেট কেতিয়া হ'ব পাৰে? তো জুলাইৰ 12 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত SSUHSৰ যিটো BSc নাৰ্ছিঙৰ ৰিজাল্ট আছে, ৰিজাল্টটো দিয়াৰ খুবেইখিনি সম্ভাৱনা আছে। তো মেইনলি SSUHSৰ ৰিজাল্টবিলাক কেতিয়া দিয়ে? তো SSUHSৰ যেতিয়া এণ্ট্ৰেন্স এক্সাম হয় তাৰে 20 পৰা 25 দিনৰ ভিতৰত SSUHSে ৰিজাল্টবিলাক দি দিয়ে। তো যিহেতু 22 জুন তাৰিখে এক্সাম আছিল, তো ইয়াৰে ৰিজাল্টটো 12 তাৰিখৰ পৰা 20 জুলাইৰ ভিতৰত দিয়া খুবেই চান্স আছে। তাতকৈ লেট কৰিলে কোৰ্চবিলাক লেট হৈ যাব, সেইকাৰণে লেট নকৰে। তো 20 জুলাইৰ আগতে ৰিজাল্ট দি দিব। তো ৰিজাল্ট যেতিয়াই দিয়ে আমি বাৰু ভিডিঅ' দি দিম, তো আপোনালোকে আমাৰ লগত কানেক্ট থাকিব। তো বহুতে সুধে যে ৰিজাল্টৰ PDF বা মেৰিট লিষ্ট দিয়ে নেকি, মানে অল কেণ্ডিডেটৰ লিষ্টত। তো লাষ্ট ইয়াৰ মানে 2022 বা 23 লৈকে দিছিলে। তো লাষ্ট ইয়াৰ বি ফাৰ্মৰ আৰু ডি ফাৰ্মৰ দিছিলে, কিন্তু BSc নাৰ্ছিঙৰ মেৰিট লিষ্টৰ PDF দিয়া নাছিলে। তো আপোনালোকৰ স্ক'ৰ কাৰ্ড, যিটো আপোনালোকৰ নিজা ৰেংক আৰু মাৰ্ক আছে, সেইটো দিব। কিন্তু যিমান কেইটা ষ্টুডেণ্ট, প্ৰায় 10-20 হাজাৰ যিমান ষ্টুডেণ্টে এটেণ্ড কৰিছে, তেওঁলোকৰ মেৰিট লিষ্ট লাষ্ট ইয়াৰ দিয়া নাছিলে। তো এইবাৰো দিব যি ইমান এটা আশা নাই। কিন্তু আপোনালোকে নিজৰ মাৰ্কটো আৰু নিজৰখিনি ৰোল নং, নিজৰ মাৰ্ক আৰু নিজৰ ৰেংকটো চাব পাৰিব। আৰু আপোনালোক এটা কথা কৈ দিওঁ, মাৰ্ক বহুতৰে ছেম হ'ব পাৰে, কিন্তু ৰেংক চবৰে স্পেচিফিক। চবৰে এটা ইউনিক ৰেংক, মানে আপোনাৰ যিটো ৰেংক সেইটো ৰেংক বেলেগত নাথাকে। তো ৰেংকটো নিজা, কিন্তু মাৰ্কটো ছেম হ'ব পাৰে। তো BSc নাৰ্ছিঙৰ ৰিজাল্ট কেনেকৈ চেক কৰিব? তো এতিয়াতো ৰিজাল্ট দিয়া নাই। তো ৰিজাল্ট দিলে কেনেকৈ চেক কৰিব সেইটো কৈ দিওঁ। আপোনালোকে SSUHSৰ ৱেবছাইটটো ভিজিট কৰিব লাগিব। তাত এণ্ট্ৰেন্স এক্সামিনেশ্যন বুলি এটা ছেকশ্যন আছে। তাত BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম এটা অপশ্যন আছে। তাত আপোনালোকে লগইন অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ পাছৱাৰ্ড দিব লাগিব, তাৰপিছত ৰিজাল্ট আৰু স্ক'ৰ কাৰ্ড পাই যাব। মেৰিট লিষ্ট, তো মেৰিট লিষ্টখনৰ যিটো ৰেংকৰ কথা কৈছিলোঁ, ৰেংকটো চবৰে স্পেচিফিক। তো ৰেংকটো কেনেকৈ বনায়? তো ছেম মাৰ্ক থাকিলেও বায়'লজিত বেছি পোৱাটো আগত যায়। যদি কাৰোবাৰ 2 বা 3জনৰ বায়'লজিত ছেম মাৰ্ক থাকে, তেনেহ'লে কেমেষ্ট্ৰিটো চাব। কেমেষ্ট্ৰিটো যদি বায়'লজি আৰু কেমেষ্ট্ৰি ছেম থাকে, তেনেহ'লে ফিজিক্সত চাব। তো এনেকৈ তেওঁলোকে ৰেংকটো দি দিয়ে। তো ইয়াতে মিনিমাম কোৱালিফিকেশ্যন বা ইলিজিবল ক্ৰাইটেৰিয়া, ইয়াতে PCBত 50%, জেনেৰেল আনৰিজাৰ্ভৰ কাৰণে 50%, নেক্সট OBC, SC, ST এইবিলাকৰ কাৰণে PCBত 40% লাগিব, আৰু গ্ৰেছ মাৰ্ক থাকিব নোৱাৰে। ফিজিকেলি হেণ্ডিকেপত 45%। আৰু বহুতে বহুত কথা সুধি থাকে বাৰু, ইয়াতে আৰু কৈ দিওঁ আপোনালোকক, অনলি ফিমেল কেণ্ডিডেট আৰ এলিজিবল ফৰ গভাৰ্ণমেণ্ট ইনষ্টিটিউট। তো যি 5খন গভাৰ্ণমেণ্ট কলেজ আছে, সেই 5খন গভাৰ্ণমেণ্ট কলেজত কেৱল ফিমেল কেণ্ডিডেটে এডমিশ্যন ল'ব পাৰে। আৰু যিবিলাক ল'ৰা বা মেল কেণ্ডিডেট আছে, তো সিহঁতে কেৱল প্ৰাইভেটৰ কাৰণে এলিজিবল হয়। তো প্ৰাইভেটৰ কাৰণে এইটো এণ্ট্ৰেন্স। তো যদি আপোনালোকে প্ৰাইভেট কলেজত BSc নাৰ্ছিং ল'ম বুলি ভাবি আছিলে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এখন কম ফি ষ্ট্ৰাকচাৰৰ কলেজ লৈ আহিছোঁ। কলেজখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ কলেজ অফ নাৰ্ছিং। এইখন গুৱাহাটীৰ সোণাপুৰত অৱস্থিত। তো এই কলেজখনত
BSc নাৰ্ছিং, GNM নাৰ্ছিং আৰু পোষ্ট বেচিক নাৰ্ছিং তিনিটাই আছে। এইখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স আৰু ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ দ্বাৰা এপ্ৰুভ হয়। তো ইয়াতে এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে SSUHS BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব। তো কলেজৰ কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰিব, এন্ট্ৰেন্স এক্সাম দিব লাগিব। তো ইয়াতে যেতিয়া ৰিজাল্ট দিয়ে, ৰিজাল্টৰ লিংকবিলাক আমি আপডেট কৰি দিম। তো আমাৰ ৱেবছাইটতে ৰিজাল্টবিলাক চেক কৰিব পাৰিব ডাইৰেক্টলি চাৰ্ভাৰ ইছ্যু নোহোৱাকৈ। অফিচিয়েল নটিফিকেশ্যন নাই দিয়া বাৰু। তো এইটো এক্সপেক্টেড কোৱা হৈছে অফিচিয়েল ৱেবছাইট। তো ইয়াতে ক্লিক কৰিলে আপোনালোকৰ অফিচিয়েল ৱেবছাইটলৈ ৰিডাইৰেক্ট কৰিব। তো অফিচিয়েল ৱেবছাইটৰ লিংক দিয়া আছে। আপোনালোকে ইয়াতে এন্ট্ৰেন্স এক্সাম ছেকশ্যনটোত আপোনালোকে ইয়াতে ৰিজাল্টবিলাক চাব পাৰিব। তো ৰিজাল্ট দিয়াৰ পিছত কি, ৰিজাল্টটো দিয়া নাই, কিন্তু ৰিজাল্ট দিয়াৰ পিছত বহুতে জানিব বিচাৰে কি হয়। তো ৰিজাল্ট দিয়াৰ পিছত কাউন্সিলিং হয়। তো কাউন্সিলিং মেইনলি কেনেকৈ হয়, তো কাউন্সিলিঙৰ কাৰণে নটিচ দিব ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, চমুকৈ DME, যিটো গুৱাহাটী খানাপাৰা 6 মাইল খানাপাৰাত অৱস্থিত। তাহাঁতৰ ফালৰ পৰা সিহঁতৰ ৱেবছাইটত বা নিউজ পেপাৰত তেনেকৈ তেওঁলোকে ইয়াৰে কাউন্সিলিঙৰ কাৰণে নটিচ দি দিব। তো এইটো ৰিজাল্ট দিয়াৰ পিছতে দিব বাৰু। তো কাউন্সিলিং ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম উইল ৰিলিজ এ কাউন্সিলিং নটিফিকেশ্যন। তো তাত কাউন্সিলিং নটিফিকেশ্যনখনত ৰেংকবিলাক থাকিব, অমুক ৰেংকলৈকে বা 100ৰ পৰা 200 ৰেংক, 0ৰ পৰা 200 ৰেংক, তেনেকৈ তেওঁলোকে মাতিব। তাৰপিছত তাৰিখ চাৰিখ থাকিব আৰু কি ডকুমেণ্ট লাগে সেইবিলাক থাকিব। নেক্সট এতিয়া কাউন্সিলিঙত কি হ'ব, কাউন্সিলিঙত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো কাউন্সিলিঙৰ প্ৰচেছৰ ওপৰত আমি পুৰা ফুল ডিটেইলছ ভিডিঅ' বনাম। তো কেনেকৈ কি কাউন্সিলিংটো মেইনলি অফলাইনে হয়। তো অনলাইন কাউন্সিলিং তেনেকৈ নহয়। তো অনলাইন হ'লেও কিছুমান প্ৰব্লেমৰ অসুবিধা হয়, বহুত প্ৰব্লেম দেখা যায়। তো বহুতে ভাবে যে অনলাইন কাউন্সিলিং হ'লে ভাল হয়, কিন্তু যিমানখিনি এক্সপিৰিয়েঞ্চ আছে অনলাইনত বহুতখিনি অসুবিধা দেখা পোৱা যায়। তো সেইকাৰণে অফলাইন মানে যিটো খানাপাৰা 6 মাইল আছে, তো তাত গৈ অফলাইন কাউন্সিলিং কৰিলে আপোনালোকৰ বহুতখিনি সুবিধা হয়। তো কাউন্সিলিঙত কি ডকুমেণ্ট লাগে ইয়াতে দিয়া আছে। SSUHS BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সাম 2025 স্ক'ৰ কাৰ্ড লাগিব, ৰেংক লাগিব। নেক্সট এডমিট কাৰ্ড অফ এন্ট্ৰেন্স এক্সামিনেশ্যন লাগিব, ক্লাছ 10-12ৰ মাৰ্কশ্বিট লাগিব, তাৰপিছত এজ চাৰ্টিফিকেট আৰু PRC-খন আপোনালোক লাগিব। তো PRC-খন বনোৱা নাই যদি বনাই ল'ব। আমি 3 মাহমান আগতে ভিডিঅ' দিছিলোঁ কি ডকুমেণ্ট লাগে। তো সেইবিলাক ভিডিঅ' আপোনালোকে বাৰু বহুতে চোৱা নাই। ডকুমেণ্ট নাথাকিলে আপোনালোকৰ কাউন্সিলিঙত প্ৰব্লেম হ'ব। আপোনালোকে তাত কাউন্সিলিঙত আপোনালোকে চইচ কৰিব লাগিব। তো GMC, AMC, SMC আপোনালোকে যি দিয়ে তাত প্ৰিফাৰেঞ্চ দিব লাগিব। তো মাৰ্ক এইবিলাক প্ৰিফাৰেঞ্চ হিচাপত আপোনালোকক তাত চিটবিলাক দি দিব। নেক্সট আপোনালোকে কাউন্সিলিঙত চিট পোৱাৰ পিছত আৰু DME তেওঁলোকৰ ফালৰ পৰা এডমিশ্যন নটিচ, কাউন্সিলিঙৰ দিনাই এডমিশ্যন নহয়, তাৰপিছত এডমিশ্যন নটিচ দিব। এডমিশ্যন নটিচত আপোনালোকে যিখন কলেজত চিট পায় সেই কলেজখনত গৈ এডমিশ্যনটো ল'ব লাগিব। তো তাত ডকুমেণ্টবিলাক ছাবমিট কৰিব লাগিব। তো এইখিনি কাউন্সিলিং প্ৰচেছ। তো কাউন্সিলিং প্ৰচেছখিনি এনে চমুকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ। বাকী পুৰা ফুল এক্সপ্লেনেশ্যন কাউন্সিলিঙৰ ভিডিঅ' আহি যাব। বাকী আপোনালোকে আমাৰ ৱেবছাইটত জব আপডেটবিলাকো চাব পাৰিব। তো যদি কেতিয়াবা BSc নাৰ্ছিঙৰ কিবা জব আহে তো আমাৰ ৱেবছাইটত আপডেট কৰি দিম। তো আপোনালোকে আমাৰ ৱেবছাইটটো মাজে মাজে ভিজিট কৰি থাকিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব eduasamplus.com। নামটো মনত ৰাখিব বাৰু, আপোনালোকে চিট পোৱাৰ পিছত পাহৰি নাযাব। আৰু কাউন্সিলিং যদি ফাৰ্ষ্ট কাউন্সিলিঙৰ পিছতো চিট ৰৈ যায় তেনেহ'লে কাউন্সিলিং আৰু হ'ব। তো এইবিলাকৰ ভিডিঅ' পাছত দিম। বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। ধন্যবাদ।